নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 অসম আৰক্ষী ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে অসম পুলিচৰ এবিএন ইবি কনষ্টেবলৰ বাবে এই পদৰ বাবে আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব টোটাল কিমানটা পদ মুকলি কৰা হৈছে এবি কনষ্টেবলৰ বাবে কিমান পদ মুকলি কৰা হৈছে ইউবি কনষ্টেবলৰ বাবে কিমানটা পদ মুকলি কৰা হৈছে এই পদবিলাকৰ এপ্লাই কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব ইন্টাৰভিউ দিবলৈ হলে হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব সকলোবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এতিয়া অসম আৰক্ষী ফালৰ পৰা যিখিনি এবিএনইবি কনষ্টেবলৰ পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 5 ডিসেম্বৰ তাৰিখে এইখিনি পদ মুকলি কৰা হৈছে এডভাৰটাইজমেন্ট ৰিক্ৰুটমেন্ট ফৰ দা পোষ্ট অফ কনষ্টেবল ইউবি এণ্ড কনষ্টেবল এবি ইন আসাম পুলিচ 2025 ৰ বাবে মুকলি কৰা হৈছে মানে এবিএন ইবি কনষ্টেবলৰ পদ মুকলি কৰা হৈছে এই পদবিলাকৰ স্যালাৰি দিয়া হ'ব 14000 ৰ পৰা 70000 লৈকে আপোনালোকে স্যালাৰি পাব গেট পে 5600 এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 16 ডিসেম্বৰ পৰা 16 জানুৱাৰী 2026 লৈকে মানে পাই এক মাহ টাইম দিয়া হ'ব আপোনালোকৰ এপ্লাই কৰিবলৈ মানে 16 ডিসেম্বৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু 16 জানুৱাৰী 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে দেয়াৰ উইল বি নো এপ্লিকেশন ফিজ এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব মেক্সিমাম 25 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব এসসি এসটি পি এণ্ড এসটি এইচ সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন দিয়া হ'ব আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকশন এখিনি আপোনালোকৰ বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে এডুকেশন কোৱালিফিকেশনস কনষ্টেবল ইউবি পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু কনষ্টেবল এবি পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে দুইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব যদি অনলি মেট্ৰিক পাস কৰিছে তেতিয়াহলে এবি কনষ্টেবলতহে আবেদন কৰিব পাৰিব যদি হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে দুইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব তাৰপা নেক্সট হৈছে ভ্যাকেন্সি ইয়াতে আপোনালোকৰ ভ্যাকেন্সি কনষ্টেবল ইবি কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে 1052 টা আৰু কনষ্টেবল এবি কাৰণে 663 টা পদ মুকলি কৰা হৈছে হয়তো ভ্যাকেন্সিটো কম নিচিনা হয়তো আপোনালোকৰ লাগিব পাৰে এই বিষয়ে আপোনালোকে গম পাইছে হয়তো বেলেগ ডিপাৰ্টমেন্টতো হয়তো ভ্যাকেন্সি অহা চান্স আছে হয়তো ফৰেষ্ট ডিপাৰ্টমেন্টতো হয়তো ভ্যাকেন্সি অহা চান্স আছে কাৰণ আমাৰ সিএম ছাৰে কৈছিলে যে 5000 পদ মুকলি কৰা হ'ব বুলি কৈছিলে কিন্তু এতিয়ালৈকে বৰ্তমান 5000 অহা নাই এবিএনইবি কনষ্টেবলত পাই 1700 প্লাস ভ্যাকেন্সি হৈছেগে এই বিষয়ে আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ ৰিজাৰ্ভেশন দিয়া হ'ব ৰিজাৰ্ভেশন থাকিব ইবি কনষ্টেবলত ওবিসি এমওবিসি বিলাকৰ কাৰণে 27 এবি কনষ্টেবলতো থাকিব 27 ৰিজাৰ্ভেশনস তাৰপা নেক্সট আপোনালোকৰ টি গাৰ্ডেনৰ কাৰণে থাকিব 3% ৰিজাৰ্ভেশনস তাৰপা এসসি কাৰণে থাকিব 7% ৰিজাৰ্ভেশনস তাৰপা এসটিপি কাৰণে থাকিব 10% ৰিজাৰ্ভেশনস তাৰপা এসটিএইচ কাৰণে থাকিব 5% ৰিজাৰ্ভেশন তাৰপা নেক্সট আপোনালোকৰ ওমেন সকলৰ কাৰণে ৰিজাৰ্ভেশন থাকিব ইবি কনষ্টেবলত 30% আৰু এবি কনষ্টেবলত থাকিব 10% ৰিজাৰ্ভেশন তাৰপা মিলিটাৰী এফেক্টেৰিয়াত থাকিব আপোনালোকৰ ইবি কনষ্টেবলৰ বিলাকৰ কাৰণে 5% ৰিজাৰ্ভেশনস আগতে আছিল 8% এতিয়া 5% কৰি দিয়া হৈছে 3% কমাই দিয়া হ'ল তাৰপা এবি কনষ্টেবলত থাকিব 5% ৰিজাৰ্ভেশনস এইখিনি আপোনালোকৰ ভ্যাকেন্সি এণ্ড ৰিজাৰ্ভেশনৰ বিষয়ে আপোনালোকে গম পালে আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম পুলিচৰ এই পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এতিয়া পৰাই ভালকে প্ৰস্তুতি চলাব লাগিব তাৰ বাবে এটা বেষ্ট প্লেটফৰ্ম লৈ আহিছো জ্ঞানদীপ আৰু আসাম কম্পিটিটিভ এক্সাম দুইটা লগ হৈ পিনে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে এটা কোৰ্স লঞ্চ কৰা হৈছে এই কোৰ্সটো বাই কৰিবলৈ হলে আপোনালোকে গুগল প্লে ষ্টৰটো আপোনালোকে ওপেন কৰি সাৰ্চ কৰিব আসাম কম্পিটিটিভ এক্সাম এপটো ডাউনলোড কৰাৰ লগে লগে আপোনালোকে ওপেন কৰি নিজৰ ৰেজিষ্টাৰ মোবাইল দি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপটো খোল খাই যাব ইয়াতে আপোনালোকে দেখিছে তলে স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ এসআই এণ্ড এবিএন ইবি কনষ্টেবল মানে অসম পুলিচৰ সকলোবিলাকৰ এক্সামৰ বাবে এই কোৰ্সটো আপোনালোকে বাই কৰিব পাৰিব ইয়াতে আপোনালোকে কমপ্লিট কোৰ্স ইয়াতে আপোনালোকে ডেইলি লাইভ ক্লাছ পাব ৰেকৰ্ডেড ক্লাছ পাব পিডিএফ নোট পাব
ফুল মক টেষ্ট পাব আৰু টপিক ৱাইজত টেষ্টো আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে প্ৰস্তুতি চলাব লাগিব ভেলিডিটি 18 মাহ বাবে আপোনালোকে এই কোৰ্সটো বাই কৰিব পাৰিব তাৰ বাবে এটা পেড কৰিব লাগিব 799 ইয়াতে আপোনালোকে দেখিছে গেট দিস কোৰ্স ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছে বাই নাও এই বাই নাওত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেড কৰিবলৈ আহিব ইয়াতে আপোনালোকে গুগল পে হওক বা ফোন পে হওক আপোনালোকে অনলাইন মাধ্যমতে আপোনালোকে পেমেন্ট কৰি আপোনালোকে এই কোৰ্সটোৰ কাৰণে ধুনীয়াকে প্ৰস্তুতি চলাব পাৰিব অসম পুলিচৰ সকলোবিলাকৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাব পাৰিব এই কোৰ্সটোত যদি আপোনালোকে ল'ব বিচাৰে ভিডিও ডেসক্ৰিপচনত এপটো লিংক দিয়া আছে ডাউনলোড কৰি আপোনালোকে কোৰ্স লৈ ল'ব পাৰিব তাপা নেক্সট আপোনালোকৰ এই পঢ়বিলাকৰ ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ হাইট এণ্ড চেষ্ট লাগিব মানে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ জেনেৰেল OBC MOBC SC সকলৰ কাৰণে 162.5 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব ফিমেল সকলৰ 154 সেন্টিমিটাৰ হাইটটো হলেও হৈ যাব ST PST H সকলৰ কাৰণে লৰা সকলৰ 160 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব তাপা ফিমেল সকলৰ 152 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব চেষ্টটো অনলি লৰা সকলৰ জোখা হ'ব ও জেনেৰেল OBC MOBC SC আৰু ST P কাৰণে নৰ্মেল 80 হ'ব লাগিব লগতে ফলাই মিলি 85 হ'ব লাগিব ST H সকলৰ কাৰণে 78 হ'ব লাগিব নৰ্মেল লগতে ফলাই মিলি 5 সেন্টিমিটাৰ হ'ব লাগিব খিনি আপোনালোকৰ হাই চেষ্ট বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে হাউ টু এপ্লাই নেক্সট হাউ টু এপ্লাই কৰা আগতে আপোনালোকে ফাৰ্স্ট কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবলৈ তাপা নেক্সট হৈছে হাউ টু এপ্লাই কৰা আগতে ফাৰ্স্ট আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনালোকক লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ হাইয়েষ্ট কোৱালিফিকেশনৰ ডিটেইলছ লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট লাগিব জেন্ডাৰ লাগিব কাষ্ট কেটেগৰী লাগিব ডেট অফ বাৰ্থ লাগিব আৰু আধাৰ নাম্বাৰ দি আপোনালোকে এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এটা এপ্লিকেশন আইডি পাব সেই এপ্লিকেশন আইডি দি আপোনালোকে এপ্লাই কৰিব পাৰিব অসম পুলিচৰ এই পদবিলাকত এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে ডকুমেন্টছ ইয়াতে আপোনালোকৰ ডকুমেন্টছ খিনি লাগিব আপোনালোকৰ লেটেষ্ট পাছপোৰ্ট সাইজৰ ফটো লাগিব ডিজিটেল ফটো এণ্ড সিগনেচাৰ লাগিব তাপা সাৰ্টিফিকেট ফৰ এইচ প্ৰুফৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডটো লাগিব পাছ সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এইকিটা ডকুমেন্টছ দি আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে এপৰবিলাকৰ ৰিক্ৰুটমেন্ট টেষ্ট ইয়াতে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব ফাৰ্স্ট তাপা মেডিকেল এক্সামিনেশ্যন হ'ব তাপা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব এইখিনি কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ষ্টেজত অনুষ্ঠিত হ'ব ৰিটেন টেষ্ট তাপা একেবাৰে শেষত অইল ভাবা অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ যাওঁতে আপোনালোকে এডমিট কাৰ্ডৰ লগত আপোনালোকে এটা আইডেন্টি প্ৰুফ লৈ যাব লাগিব যেনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স বায়োমেট্ৰিক টেষ্ট অনুষ্ঠিত হ'ব তাপা নেক্সট ফিজিক্যাল এফিচিয়েন্সি টেষ্টত থাকিব আপোনালোকৰ ইবি কনষ্টেবলত 40 মাৰ্কস এবি কনষ্টেবল ফেমিলিৰ কাৰণেও থাকিব 40 মাৰ্কস কিন্তু অনলি লৰা সকলৰ এবি কনষ্টেবলত থাকিব 60 মাৰ্ক ইয়াতে ৰানিং হ'ব ৰানিংত থাকিব 20 মাৰ্কস তাপা নেক্সট আপোনালোকৰ লং জাম্পত থাকিব 20 মাৰ্ক তাপা আপোনালোকৰ সি নামত থাকিব 20 মাৰ্ক এখিনি এবি কনষ্টেবল লৰা সকলৰ তাপা ইবি কনষ্টেবলৰ লৰা সকলৰ অনলি ৰানিং হ'ব লং জাম্প হ'ব ছোৱালী সকলৰ ৰানিং হ'ব লং জাম্প হ'ব এবি এণ্ড ইবি কনষ্টেবলত ছোৱালী সকলৰ এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকে এখিনি কোৱালিফাই কৰাৰ পিছত নেক্সট আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকৰ হাইট এণ্ড চেষ্টটো জোখা হ'ব এইখিনি বিষয়ে আপোনালোকে গম পালে ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকৰ নেক্সট ৰিটেন এক্সামৰ বাবে আপোনালোকৰ কাট অফ মাৰিব সেই কাট অফত যদি আপোনালোকে কোৱালিফাই হয় তেতিয়াহ'লে আপোনালোকে ৰিটেন এক্সাম দিবলৈ পাব সো এইখিনি আছিলে অসম পুলিচৰ ফালৰ পৰা ফাইনেলি এবিএনইবি কনষ্টেবলৰ বাবে পদ মুকলি কৰা হ'ল যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 16 ডিসেম্বৰ পৰা আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ